কি হ'ব স্যার ধুবুৰী লোকসভা সমষ্টিত আমি যোৱা তিনিটা ইলেকশ্যন ব্যাপকভাৱে জয় লৈছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে যদি আমাৰ প্ৰাৰ্থী তেখেতসকলে কংগ্ৰেছে দিছে যাতে বৰ্ণ পদ্ধতিৰ ৰাজনীতিক পৰাস্ত কৰিব পাৰে। কিন্তু আমি স্পষ্ট আজি মিটিঙত আপোনালোকে নিশ্চয় স্পষ্ট যে আমাৰ বৰ্ণ পদ্ধতি নাই, আমি বিধায়কসকল আহিছোঁ, তাৰপিছতে ইমান ভিৰ, ইমান মানে গণসভা, তো এই কথাবিলাক স্পষ্ট কৰে যে বৰ্ণ পদ্ধতি ৰাজনীতি আগতকে আৰু 4 গুণ গৰম বিচাৰ ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া আমাৰ প্ৰায় 10 বছৰ ইনচাৰ্জ মিনিষ্টাৰ আছিল, কোনোদিনে কোনো মানুহক লগ কৰা নাই, কোনোদিনে কোনো এটা টাইম দিয়া নাছিল, কোনো এটা ফলক তেখেতৰ নাই। পিছত তেনেকুৱা এজন সাধাৰণ ৰাইজ যাবই নোৱাৰে। সেই নেতাজনৰ কোনো পদ্ধতিয়ে আমাৰ ৰাইজে নিৰ্বাচিত নকৰে, স্পষ্ট। যোৱা নিৰ্বাচন খেলিছিল, এতিয়া কংগ্ৰেছ কিয় বেয়া? আমিতো আমি নিৰ্বাচন খেলিছোঁ, আমি বিচাৰিছোঁ যে কংগ্ৰেছৰ যে সকলো বিৰোধী একেলগে, কিন্তু কংগ্ৰেছ যিটো আমাৰ সন্মুখত প্ৰাৰ্থিত্ব দিছে, আমি জিকিবৰ কাৰণে সকলো কথা আৰু কংগ্ৰেছৰ বঞ্চনাৰ যিটো ইতিহাস, আমি ভাবিছিলোঁ যে শত্ৰুৰ মাজত আমি ডিভিজন কৰি বিজেপিক ডাঙৰ শত্ৰু কংগ্ৰেছক কম শত্ৰু মিলাই আমি এটা ভোট বিচাৰি বনাই বিজেপি সংবিধানৰ শত্ৰু গণতন্ত্ৰ শত্ৰু বিজেপিক প্ৰতিহত কৰিব পাৰোঁ। কিন্তু সেইটো কৰিব গৈছিলোঁ, কিন্তু দেখা গ'ল যে কংগ্ৰেছে এইটো বুজি নাপায়, তেখেতসকলৰ স্বৈৰাজনীতিক মনোভাৱ আৰু বিজেপিৰ লগত ইণ্টাৰনেট তেখেতসকলে পেক্ট হৈছে, কংগ্ৰেছৰ নেতাবিলাক পেক্ট হৈছে, ৰাজ্যসভাত আপোনালোকে দেখা পাইছে, ৰাষ্ট্ৰপতিৰ ওপৰত দেখা পাইছে, নেতা কেনেকৈ গৈ আছে দেখা পাইছে, তেখেতসকলৰ বিধায়ক 7জন বিধায়ক আজি দলৰ এমেজ কৰি আছে। এই কথাবিলাক স্পষ্ট কৰে যে কিমান দল লৈ কংগ্ৰেছ কৰিছে, কিমান কম্প্ৰমাইজ কংগ্ৰেছে কৰি আছে। যোৱাকালি যে আপোনালোকৰ সভাপতিয়ে কৈছে যে গৌৰৱ গগৈ মুছলিম হৈ গ'ল, সেইকাৰণে হিন্দু মানুহে গৌৰৱক ভোট দিব লাগে, এই কথাখিনি সাম্প্ৰদায়িক ৰাজনীতি আপোনালোকে কৰা নাই নেকি? আচলতে কথাটো হৈছে সদায় গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি ৰকিবুলৰ পৰা ৰাহুল গান্ধীৰ পৰা সকলোৱে আৰম্ভ কৰি এটা কথাই কৈ আছে যে মৌলানা বদৰুদ্দিনে আজমলক হৰাই দিব পাৰিলে ইয়াৰ পৰা বিজেপি উৎখাত হ'ব। বাকী ৰাজ্যত কিয় বিজেপি আছে? তেখেতসকলে এই কথাটোৰ জৰিয়তে এটা কথা স্পষ্ট কৰিব বিচাৰে যে মৌলানা বদৰুদ্দিন আজমল অস্পষ্ট আৰু মৌলানা বদৰুদ্দিন আজমল এটা প্ৰশ্নৰ উত্তৰ যেতিয়া নামাজ পঢ়িব গৈছিল 5 বছৰ এটা প্ৰশ্নৰ উত্তৰ নকৰিলে এছেম্বলিত মাইনৰিটি মানুহৰ কাৰণে, কিন্তু এতিয়া আহিছে নিৰ্বাচন, পীযুষেও টুপি পিন্ধে, গৌৰৱেও টুপি পিন্ধে, হাগ্ৰামায়েও টুপি পিন্ধে, চবেই টুপি পিন্ধে, অখিল গগৈ পিন্ধে, চবে পিন্ধা কৰিছে। সেই প্ৰশ্নৰ উত্তৰত কৈছিল তেখেতে মুছলিম হৈ গৈছে, নামাজ পঢ়ি আছে, ৰাজনৈতিক নামাজ, সেইকাৰণে কৈছিল এই কথাটো বেলেগ তাৎপৰ্য আছে। আপোনালোকে কেইখন আসন পাব? 3খন আসন খেলিছোঁ, চিন্তা চৰ্চা কৰি 3খন আমি পাম বুলি কংগ্ৰেছৰ ৰাজনৈতিক অৱস্থা ইউ পি বিহাৰৰ নিচিনা বাতি জ্বলোৱা মানি নাথাকিব। আজিৰ দিনতে আজি ভৱন বন্ধ হৈ আছে, তেখেতসকলৰ APCCৰ প্ৰেচিডেণ্ট নিজে বিকাও হৈ গৈছে, ৰকিবুল হুছেইন পেক্ট, তো গোটেই নেতাবিলাকে ইণ্টাৰনেলি বিজেপিক হেল্প কৰি আছে। সেইকাৰণে তেখেতসকলে মহাজোঁট কৰি CPM-কো ৰাখিব নোৱাৰিলে, আপকো ৰাখিব নোৱাৰিলে, তৃণমূলকো ৰাখিব নোৱাৰিলে, UDF-কো ৰাখিব নোৱাৰিলে, কাকো ৰাখিব নোৱাৰিলে। তাৰপিছত যিবিলাকৰ ভোট নাই তেখেতসকলক ৰাখিছে দেখা কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰ। বিচাৰোঁ বিজেপি বিৰোধী শক্তিবিলাকৰ মাজত যি শক্তি আমি এটা ভোটৰ আহ্বান দিম, যিটো ভোটে আমাৰ সেকুলাৰ লাইক মাইণ্ডেড যিবিলাক ষ্ট্ৰং প্ৰাৰ্থী য'ত আছে তেখেতক দিব লাগে। প্ৰয়োজন হ'লে কংগ্ৰেছে জিকাৰ মাজত কংগ্ৰেছক দিব লাগে, কংগ্ৰেছ তাত দিব লাগে। এই কথাবিলাক আমি বিচাৰিম যে সেকুলাৰ লাইক মাইণ্ডেড পলিটিকেল পাৰ্টি জয়ী হয়। আপোনালোকে যিহেতু এখন পাব, দিল্লী চৰকাৰ গঠন হ'ব, আপোনালোকে কংগ্ৰেছ নেতাই ইণ্ডিয়াৰ লগত থাকিব নে বিজেপি নেতাই এনডিএৰ লগত? আমি ইয়াৰ আগত যেতিয়া প্ৰবীণ গগৈ ডাঙৰীয়া আছিল তেতিয়া আমি 14 বছৰ ডাইৰেক্ট ইউপিএক সমৰ্থন দি আহিছোঁ আনকণ্ডিশ্যনেল। আমি বিজেপিক সমৰ্থন দিব নোৱাৰোঁ, সংবিধান শক্তিক দিব নোৱাৰোঁ। এইবাৰো আমি আগতীয়াকৈ ডিক্লেয়াৰ কৰিছোঁ যদি ইণ্ডিয়াৰ পক্ষত চৰকাৰ হয় আমাৰ সমৰ্থন থাকিব, আনকণ্ডিশ্যনেল সমৰ্থন এইবাৰ আগতে ডিক্লেয়াৰ কৰিছোঁ। তাৰমানে আপোনালোকৰ দিল্লীৰ কংগ্ৰেছ ভাল আৰু অসমৰ কংগ্ৰেছ বেয়া নহয়, আমি কংগ্ৰেছৰ কথা কোৱা নাই। ইউনাইটেড ফ'ৰ্চ আৰু কংগ্ৰেছ মাল্টি ফ'ৰ্চ, যিহেতু নেতৃত্বটো লৈছে কংগ্ৰেছেই, নেতৃত্ব অকল কংগ্ৰেছৰ নহয়, দিল্লী কংগ্ৰেছো বেয়া, দিল্লীৰ কংগ্ৰেছো বেয়া, মন্দৰ ভিতৰত ভাল, মন্দৰ ভিতৰত ভাল। কিন্তু সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছ বাকী 11টা জিকি যাওক, আমাৰ আপত্তি নাই, কিন্তু এই 3টাত আমি জিকিম, আমাক জিকাব লাগে। নাই সেইটো কথা নহয়, কথাটো হৈছে যে নাই বোমা কণাৰ কথা নহয়, আমি যিকেইটা প্ৰাৰ্থী দিছোঁ আমি জিকিম, বাকীকেইটাত কংগ্ৰেছ জিকে